নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। এতিয়া আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাতে যিসকল বন্ধু বান্ধৱীয়ে SSC GD 2024 এপ্লাই কৰি ৰাখিছে সেইসকলৰ কাৰণে খুবেই ভাল খবৰ, কিয়নো কেইদিনমান আগতে পোষ্ট ভৰাৰ খবৰ আপোনালোকে সকলোৱে পাইছে আৰু ইয়াৰ ৰিজাল্ট অতি সোনকালে ঘোষিত হ'ব আৰু ৰিজাল্ট ঘোষিত হোৱাৰ লগে লগে ইয়াৰ ফিজিকেলো অনুষ্ঠিত হ'ব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে ফিজিকেল আৰম্ভ কৰা নাই সিহঁতলোকক ক'ব বিচাৰোঁ যে আপোনালোকে হাতত কেইটামান দিনহে বাকী আছে, সেয়েহে আপোনালোকে ৰিজাল্টৰ আশাত বহি নাথাকে, যাতে নিজৰ ফিজিকেল কৰি যায় যাতে। লগতে এই বছৰৰ গল্ডেন চান্স বুলিও ক'ব পাৰোঁ ভৰ্তিটো, কাৰণ 20,000 পোষ্ট ভৰাৰ লগে লগে 20,000 কেণ্ডিডেটৰ মুখত হাঁহি বিৰিঙাবলৈ পাব। গতিকে আপোনালোকে নিশ্চিত থাকক, আপোনালোকৰ কম মাৰ্ক যিবোৰ কেণ্ডিডেটৰ আছিল সিহঁতেও এতিয়া মুখত হাঁহি দেখিবলৈ পাব। গতিকে ফিজিকেল ভালদৰে কৰি যায় যাতে, আৰু লগতে মেডিকেলৰ কাৰণেও প্ৰস্তুতি হৈ থাকে যাতে, কাৰণ ইয়াৰ ভৰ্তিটো বহুতেই সোনকালে অনুষ্ঠিত হ'ব। লগতে আৰু এটা ভাল খবৰ, কিয়নো এই ফিজিকেল অনুষ্ঠিতৰ লগে লগে অসম আৰক্ষীৰো কিছুমান পোষ্টৰ কাৰণে এপ্লাই হৈ গৈছিল আৰু সেয়াৰো ফিজিকেল SSC GDৰ ফিজিকেলৰ লগে লগে অনুষ্ঠিত হ'ব। গতিকে দুইটা ফিজিকেলৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি যায় যাতে, সেয়ে আপোনালোকক বাৰে প্ৰতি মই এটাই আশ্বাস দিব বিচাৰোঁ যে নিজৰ ফিজিকেলৰ প্ৰতি ধ্যান দিয়ে যাতে। লগতে যিবোৰ অসম আৰক্ষী পোষ্টৰ কাৰণে এপ্লাই কৰি ৰাখিছে সিহঁতেও ভালদৰে নিজৰ ফিজিকেল কৰি যায় যাতে। লগতে ক'ব বিচাৰোঁ যে SSC GD 2024 নডেল এজেঞ্চি আছিলে ITBP, আৰু অইন বাৰত যিদৰে আমাৰ নডেল এজেঞ্চি আছিলে CRPF, কিন্তু এই বছৰক ITBP দিয়া হৈছিলে আৰু ITBP কিছুমান কাম ভালদৰে কৰিব নপৰাৰ কাৰণে সিহঁতে ৰিজাল্ট হওক বা ফিজিকেল হওক এইবোৰ অনুষ্ঠিত কৰিবলৈ অলপ পলম হ'বলগীয়া হৈছে আৰু কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু আশা কৰোঁ যে অতি কম দিনৰ ভিতৰত সেই অসুবিধাবোৰ ছল্ভ হ'ব আৰু আপোনালোকে নিজৰ ফিজিকেল দিবলৈ পাব। গতিকে আপোনালোকে সেই আশাত বহি নাথাকি নিজৰ ফিজিকেল কৰি যায় যাতে। ধন্যবাদ।